এখন ডায়েৰী আৰু এখন কেলেণ্ডাৰ আৰু আমি যোগদান পত্ৰ অৰ্পণ কৰিবৰ কাৰণে আমাৰ জগদীশ ভূঞা ডাঙৰীয়াক আমি অনুৰোধ জনাইছো। যোগদান পত্ৰ জগদীশ ভূঞা ডাঙৰীয়া আমাৰ লগত যোগদান আনুষ্ঠানিকভাৱে তেওঁলোকৰ দল আমাৰ লগত চামিল কৰা হৈছে। ইয়াৰ পাছতে আমি তেওঁলোকৰ সাধাৰণ সম্পাদক জাতীয় দল অসমৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি চেতিয়া ডাঙৰীয়া তেখেতকো এখনি ফুলাম গামোচা এখনি গলবস্ত্ৰ জগদীশ দাক গলবস্ত্ৰ দিবৰ কাৰণে ওলাইছো। ৰাজেন দাক আমি যোগদানৰ পত্ৰখন দিব কৈছে। যোগদানৰ পত্ৰ ৰাজেন দাক দিব যোগদানৰ পত্ৰ ৰাজেন গোহাঁই ডাঙৰীয়া তেখেতক দিবৰ কাৰণে অনুৰোধ জনাইছো। এখন ফাইল ডায়েৰী এখন কেলেণ্ডাৰ প্ৰণৱজ্যোতি চেতিয়াকো আমি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু আনুষ্ঠানিকভাৱে জাতীয় দল অসমৰ পতাকা অজিত ভূঞা ডাঙৰীয়াক আমাৰ দলৰ সভাপতিক অৰ্পণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো আৰু প্ৰণৱজ্যোতি চেতিয়া ডাঙৰীয়া আনুষ্ঠানিকভাৱে জোৰকে হাত চাপৰি অভিবাদন দিব লাগে, আদৰণি জনাব লাগে। অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম প্ৰথম, অসম প্ৰথম, অসম প্ৰথম, জয় আই অসম, জয় আই অসম, জয় আই অসম। জাতীয় দলৰ তৰফৰ পৰা আমাৰ সভাপতিক এখনি ফুলাম গামোচাৰে আদৰণি সম্ভাষণ জনাব অজিত ভূঞা ডাঙৰীয়াই। জগদীশ ভূঞা ডাঙৰীয়াকো এখনি ফুলাম গামোচা দিব বিচাৰিছে। ৰাজেন গোহাঁই ডাঙৰীয়াকো এখন ফুলাম গামোচা দিব বিচাৰিছে। চন্দ্ৰকান্ত দাস ডাঙৰীয়াকো এখন ফুলাম গামোচা দিব বিচাৰিছে। আৰু তেওঁলোকৰ কেন্দ্ৰীয় নেতৃত্ব আমাৰ মাজত আছে। তেখেতসকলকো আমি খন্তেক সময় পাছতে আমি তেওঁলোকক চিনাকি আৰু যোগদানৰ ব্যৱস্থা কৰিম। তেওঁলোক আছে দেৱব্ৰত কলিতা উপসভাপতি, বংকিম চন্দ্ৰ গগৈ সম্পাদক, প্ৰদীপ সিনহা সাংগঠনিক সম্পাদক, নয়নজ্যোতি মেধি সাংগঠনিক সম্পাদক, জাৰিৰ হুছেইন প্ৰচাৰ সম্পাদক। তেওঁলোকে আজি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে আমাৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব। তেখেতসকলক আমি মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছো। প্ৰথমতে দেৱব্ৰত কলিতা তেখেতক আমি মঞ্চলৈ আদৰি আনিবৰ কাৰণে অনুৰোধ জনাইছো আৰু তেখেতক জাতীয় পৰিষদৰ গলবস্ত্ৰৰে তেখেতক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছো। দেৱব্ৰত কলিতা। আমি মঞ্চত আদৰণি জনাব বিচাৰিছো বংকিম চন্দ্ৰ গগৈ সম্পাদক জাতীয় দল অসমৰ। বংকিম চন্দ্ৰ গগৈ এওঁ হল দেৱব্ৰত কলিতা উপসভাপতি। তেখেতক আমি আকৌ পুনৰবাৰ আসন গ্ৰহণ কৰিব কাৰণে অনুৰোধ জনাইছো। মঞ্চতে অকণমান থিয় হৈ যাব, মঞ্চতে অকণমান থিয় হৈ যাব। বংকিম চন্দ্ৰ গগৈ সম্পাদক, প্ৰদীপ সিনহা সাংগঠনিক সম্পাদক, প্ৰদীপ সিনহা, নয়নজ্যোতি মেধি সাংগঠনিক সম্পাদক। প্ৰদীপ সিনহাকো আমি এখনি গলবস্ত্ৰৰে দলত যোগদান কৰাবৰ কাৰণে আমি অনুৰোধ জনাইছো। যোগদান পত্ৰ দিবৰ কাৰণে আমি অনুৰোধ জনাইছো। নয়নজ্যোতি মেধি তেখেতকো আমি দলৰ আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছো। জাৰিৰ হুছেইন প্ৰচাৰ সম্পাদক তেখেতকো আমি মঞ্চত আদৰি আহিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু তেওঁলোকৰ লগত
প্ৰায় শতাধিক তেওঁলোকৰ কৰ্মী আমাৰ দলত যোগদান কৰিব আহিছে। আমি তেখেতসকলক সকলোকে গলবস্ত্ৰৰে আদৰণি জনাবৰ কাৰণে আমাৰ দলৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছো। আনুষ্ঠানিকভাৱে আৰু এটা দূৰকৈ হাত চাপ কৰি তেখেতসকলক সকলোকে অভিবাদন দিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু আমাৰ সভাপতি ডাঙৰীয়া সন্মুখত আহি সকলোকে হাতে হাত ধৰি এবাৰ আমি থিয় হ'বৰ কাৰণে অনুৰোধ জনাইছো। সকলোৱে সন্মুখত হাতে হাতে ধৰিলে এইফালে আগলৈ অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম প্ৰথম, অসম প্ৰথম, অসম প্ৰথম, জয় অসম, জয় অসম, জয় অসম। ধন্যবাদ। আমি পুনৰবাৰ সকলোকে আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু কেইবাগৰাকীও যোগদান কৰিবৰ কাৰণে অন্যান্য দলৰ পৰা আমাৰ মাজত যোগদান কৰিবৰ কাৰণে আহিছে। বিজেপিৰ মুখপাত্ৰ বিজেপি ত্যাগ কৰি আমাৰ দলত যোগদান কৰিব আহিছে সুশান্ত নাথ। তেখেতক আমি আদৰাই অনুৰোধ জনাইছো। তেখেতক আমাৰ দলৰ গলবস্ত্ৰৰে আৰু এখন ফুলাম গামোচাৰে আদৰি জনাবৰ কাৰণে অনুৰোধ জনাইছো। আৰু জোৰকৈ সকলোকে হাত চাপৰি দিবৰ কাৰণে অনুৰোধ জনাইছো। যিহেতু বিজেপি পাইছে সুশান্ত নাথ বিজেপিৰ মুখপাত্ৰ, তেখেতক আমি আমাৰ দলক আমি আদৰণি জনাইছো। ৰাজেশ গোহাঁই ডাঙৰীয়া প্ৰকৃত আছিল এটা সময়ত প্ৰাক্তন মুখপাত্ৰ সুশান্ত নাথ, তেখেতে আমাৰ দলত যোগদান কৰিছে। আমি তেখেতক ধন্যবাদ জনাইছো, আদৰণি জনাইছো। তেখেতক পুনৰবাৰ আসন গ্ৰহণ কৰিব কাৰণে জনাইছো। যোগদান কৰিব আহিছে আম আদমি পাৰ্টীৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক আৰু যোৱাবাৰ 55 নং ৱাৰ্ডৰ গুৱাহাটী মিউনিচিপালিটিৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল, প্ৰাৰ্থী আছিল নৱজ্যোতি কলিতা। তেখেতকো আমি মঞ্চত আদৰাই আহিবৰ কাৰণে অনুৰোধ জনাইছো। তেখেতকো আমি দলত যোগদান কৰাবলৈ বিচাৰিছো। তেখেতকো এখনি ফুলাম গামোচা আৰু গলবস্ত্ৰ আৰু যোগদান পত্ৰৰে আদৰি দিবৰ কাৰণে অনুৰোধ জনাইছো। আমি আদৰণি জনাবলৈ বিচাৰিছো দলত যোগদান কৰিব আছে প্ৰাক্তন সাধাৰণ সম্পাদক সোণাৰী চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শিৰোমণি বৰুৱা। তেখেতকো আমি দলত আনুষ্ঠানিকভাৱে আদৰণি জনাইছো। তেখেতক এখনি গলবস্ত্ৰৰে গামোচা লিমিটেড লগত তেখেতকো আমি আদৰণি জনাব বিচাৰিছো। তেখেতৰ লগত অহা পল্লৱ মিশ্ৰ তেখেতকো আমি দলত আদৰণি জনাব বিচাৰিছো। চান মাহমুদ আলী চমৰীয়াৰ পৰা আহিছে, তেখেতকো আমি যোগদান কৰিবৰ কাৰণে আমি মঞ্চত আমন্ত্ৰণ জনাইছো।